Hello, future officers. 29 মাৰ্চ 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশ্যন কেয়াৰে ক্ৰেছ কোৰ্চ 3.0 লৈ আনিছে একেবাৰে কম সময়ত আগন্তুক এপিএছচি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। তাৰোপৰি CSET ফুল কোৰ্চ এটিও লৈ অনা হৈছে কেৱল মাত্ৰ 999 টকাত, য'ত অভাৰঅল আপোনালোকে CSETৰ তিনিওটা ভাগত আপোনালোকে আইডিয়া লাভ কৰিবলৈ সক্ষম হ'ব। তাৰোপৰি এক্সট্ৰা বোনাছ হিচাপে আপোনালোকক 10টা CSET টেষ্ট চিৰিজ ফ্ৰী দিয়া হ'ব। যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে আমাক যোগাযোগ কৰিব পাৰে। আৰু যদিহে আপোনালোকে প্ৰিলিমছ টেষ্ট চিৰিজৰ বাবে আগ্ৰহী, 40 টেষ্ট নতুবা 60 টেষ্টৰ এটি চিৰিজ আমাৰ আছে, তেনেহ'লে ইয়াত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। তেনেহ'লে আহক আজিৰ মষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি এম্পাৱাৰমেণ্ট ৰুৰেল ৱুমেন GS1 ইণ্ডিয়ান ছ'চাইটি পেপাৰখনৰ বাবে গুৰুত্বপূৰ্ণ এটি টপিকৰ ওপৰত আলোচনা কৰিম। তাৰপিছত এণ্টিকুইটিজ ডিছকাভাৰ্ড GS5 ভেৰি ইম্পৰ্টেণ্ট, এয়া অলপমান আমি গুৰুত্ব সহকাৰে ল'ব লাগিব। তাৰপিছত আৰ্টিকল 19 GS2 ইণ্ডিয়ান পলিটি, গায়া স্পেচ অবজাৰভেটৰী প্ৰিলিমছৰ বাবে আমি চাম আৰু চিলভা গাৰ্ডনো কি হয় প্ৰিলিমছৰ বাবে আমি চাবলৈ চেষ্টা কৰিম। প্ৰথমে আমি মহিলা সবলীকৰণৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে মই কাৰেণ্ট এফেয়াৰ এনালাইচিছত মহিলা সবলীকৰণৰ ওপৰত কেইবাটাও হয়তো নিউজ এনালাইচিছ কৰা আপোনালোকে ইতিমধ্যে দেখা পাইছেই। আৰু অসমত ট্ৰান্সফৰ্মেটিভ জাৰ্নি এটা আমি দেখা পাইছোঁ, বিশেষকৈ মহিলা সবলীকৰণৰ ক্ষেত্ৰত। আমি সকলোৱে জানো যে এখন দেশ তেতিয়াহে আগবাঢ়িব যদিহে আমাৰ ইয়াত জেণ্ডাৰ ডিছপেৰিটি নাইকিয়া হয়, অৰ্থাৎ পুৰুষ তথা মহিলা সকলোৱে যদি ইকুৱেলি সকলো ক্ষেত্ৰত অপৰচুনিটি সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হয়, তেতিয়াহে দেশ এখন আগবাঢ়িবলৈ সক্ষম হ'ব। ইতিমধ্যে ক'লোৱে যে মহিলা সবলীকৰণ কেলে প্ৰয়োজনীয়, ইয়াৰ তাৎপৰ্য কি। অভাৰঅল গোটেই সমাজখনতে এটা পজিটিভ ডাইমেনশ্যন হিচাপে আমি চাওঁ, কাৰণ এগৰাকী মহিলাৰ হাতত যেতিয়া পাৱাৰ আহিব, পাৱাৰ ইন দ্য চেন্স মই ইয়াত বহুত সাংঘাতিক পাৱাৰৰ কথা কোৱা নাই, বেচিক যিখিনি অধিকাৰ, বেচিক যিখিনি পাৱাৰ আহিব, তেতিয়া কি হ'ব, তেতিয়া তেওঁলোকে নিজৰ ল'ৰা ছোৱালী তথা সমাজৰ এটি পজিটিভ ইম্পেক্টত তেওঁলোকে অৱদান ৰাখিব পাৰিব। ইকনমিক গ্ৰ'থত তেওঁলোকে কণ্ট্ৰিবিউট কৰিব পাৰিব। তাৰ মানে কি, পভাৰ্টি ৰিডাকশ্যন, আমাৰ GDPত এটা পজিটিভ ইম্পেক্ট পৰিব। জেণ্ডাৰ বেলেঞ্চড লিডাৰশ্বিপ, বৰ্তমান আমাৰ সমাজত আমি পেট্ৰিয়াৰ্কিয়েল লিডাৰশ্বিপেই দেখা পাই আছোঁ, য'ত পুৰুষতান্ত্ৰিক বিশেষকৈ ইম্পৰ্টেণ্ট পজিশ্যনত পুৰুষসকলকেই দেখা পোৱা যায়, কাৰণ তেওঁলোকে তাহানিৰ দিনৰ পৰাই অপৰচুনিটি লাভ কৰি আহিছে। কিন্তু বৰ্তমান আমি যদি নাৰীসকলকো যদি গুৰুত্ব সহকাৰে আমি লিডাৰশ্বিপ পজিশ্যনত ৰাখিব পাৰোঁ, তেতিয়া কি হ'ব, তেতিয়াহ'লে এটা বেটাৰ গভৰ্নেন্স আমি দেখা পাম। এণ্ড অফক'ৰ্চ চেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰতাৰ বাবেও খুবেই জৰুৰী। এনচিয়েণ্ট অসম, আমাৰ প্ৰাগ ঐতিহাসিক যুগত যদি আমি চাওঁ, তেনেহ'লে আমি এটা বস্তু লক্ষ্য কৰিব লাগিব। উত্তৰ পূৰ্বাঞ্চল তথা অসমত, বিশেষকৈ আমাৰ সেই সময়ত কামৰূপ কিংডম বুলি কোৱা হৈছিলে, কামৰূপ ৰাজ্যত মহিলাসকলে সঁচাকৈ বহুখিনি ফ্ৰীডম, তেওঁলোকে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিলে। এইখিনিতে নাম ল'ব লাগিব আমাৰ বৰ্মন ডাইনেষ্টিৰ প্ৰভাৱতী গুপ্তাৰ কথা। প্ৰভাৱতী, শ্বি ৱাজ আ কুইন। তাৰোপৰি আমি বিভিন্ন দৰকাৰী ৰিচুৱেলছ ইত্যাদিত মহিলাসকলে পাৰ্টিচিপেট কৰা দেখা পাইছিলোঁ। সেয়ালৈকে আমাৰ তাঁতশাল বোৱাৰ পৰাই হওক বা যিকোনো আৰ্টিষ্টিক ক্ষেত্ৰতেই মহিলাসকলে আগৰ পৰাই আগভাগ লৈছিলে। আহোম যেতিয়া আহিলে, আহোমৰ সময়তো আমি দেখা পাইছোঁ যে মহিলাসকলে খুব এটা সন্মানীয় পদ এটি তেওঁলোকে গ্ৰহণ কৰিছিলে। এনে নহয় যে তেওঁলোকে অকল কিছুমান ভিতৰুৱা হেৰিতে আছিলে, তেনেকুৱা নহয়। যদিও হাউচ হোল্ড, ঘৰুৱা কাম কাজত তেওঁলোকৰ গুৰুত্ব বেছি, তথাপিও এটা ৰেচপেক্টেড, এটা সন্মান সহকাৰে তেওঁলোকক চোৱা হৈছিলে। যেনে আমি মূলা গাভৰুৰ কথা ক'ব লাগিব। যেতিয়া প্ৰয়োজন হৈছে, মূলা গাভৰুৱে দেশ ৰক্ষাৰ স্বাৰ্থে তেওঁ হাতত হেংদাং লৈ পেলাই যুদ্ধ কৰিবলৈও ওলাই আহিছিলে। ডেট মাছ অফ এবিলিটি দে হেড।
তাৰোপৰি আমি দেখা পাওঁ যে বিধৱা পুনৰ বিবাহৰ যি এই প্ৰথাও আমি অসমীয়া সমাজত দেখা পাইছিলোঁ তাৰোপৰি সতীদাহ প্ৰথা আৰু আমাৰ যি ডাউৰি এনেধৰণৰ যি কুসংস্কাৰ আমাৰ অসমীয়া সমাজত খুব কমেই আছিলে যদিও বৰ্তমান সময়ত অকণমান ডাউৰি প্ৰথা ক'ৰবাৰ পৰা দেখা পোৱা গৈছে কিন্তু আগৰ চিষ্টেমত চাব গ'লে মেইনলাইন ইণ্ডিয়াৰ তুলনাত সতীদাহ প্ৰথা বা ডাউৰি প্ৰথা আমাৰ যি দহেজৰ যি এই প্ৰথা খুব কমেই এনেধৰণৰ কুসংস্কাৰ আমাৰ সমাজত খুব কমেই দেখা পোৱা গৈছিলে আমাৰ ফ্ৰীডম ষ্ট্ৰাগল স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত ক'ব গ'লে বহু মহিলা কনকলতা বৰুৱাৰ নাম ল'ব পাৰো ভোগেশ্বৰী ফুকননী আনকি আহোমৰ সময়তো সেই সময়ত সতী সাধিনীৰ নাম ল'ব লাগিব চন্দ্ৰপ্ৰভা শইকীয়ানী এনেধৰণৰ বিভিন্ন মহিলাসকলে ওলাই আহিছিলে নিজৰ দেশ তথা ৰাজ্য সিকিউৰিটি ওভাৰঅল তেওঁলোকে সুৰক্ষা প্ৰদান কৰিবৰ বাবে কিন্তু এটা কথা আমি ইগনোৰ কৰিব নোৱাৰো যে বহু সময়ত মহিলাসকলে বহু ধৰণৰ সমস্যা বা চেলেঞ্জেছ কিছুমান ভুগিবলগীয়া হয় যেনে লেক অফ এৱেৰনেছ এক্সেচিবিলিটি সুবিধাৰ অভাৱ সহযোগিতাৰ অভাৱ কনচিয়াছনেছৰ অভাৱ higher employment in unorganized sectors unorganized sector এটা organized আৰু organized sector যেটো বস্তু ৰেজিষ্টাৰ হৈ থাকে আপুনি ধৰক স্কুল এখনত কাম কৰিছে কোম্পানী এটাত কাম কৰিছে বা চৰকাৰী অফিচ এটাত কাম কৰিছে that is organized লাগে প্ৰাইভেট হওক বা পাব্লিক হওক that is an organized sector unorganized হলে ঘৰুৱা কাম বন কৰি পেলাই বহু মহিলাক দেখা পোৱা যায় যে তেওঁলোকে ঘৰে ঘৰে কাম বন কৰি ফুৰে বিভিন্ন ধৰণৰ কামত তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায় তাৰোপৰি বিভিন্ন দোকান কাছাৰীত আমি দেখা পাওঁ তেওঁলোকৰ ইনভলভমেন্ট তেওঁলোকৰ জিও আমি এমপ্লয়মেন্ট ৰেট দেখিছো সেয়া বিশেষকৈ আনঅৰ্গানাইজ সেক্টৰতে বেছিকে দেখা পোৱা গৈছে তাৰোপৰি মেজৰিটি চাব গলেতো organized হওক unorganized হওক তেওঁলোক they are not at all related to any work তেওঁলোকে ঘৰুৱা হাউসৱাইফ হৈ পেলাই তেওঁলোকে নিজৰ জীৱনটো পাৰ কৰি দিলে সেই কাৰণে ফিমেল ওয়ার্কফোর্স পার্টিসিপেশন আমি খুব কম দেখা পাইছো ন্যাশনাল এভারেজৰ তুলনাত ন্যাশনালি আমি যদি চাও 25.7% অসমত কিন্তু কম 20.71% আমাৰ বেছিভাগ মহিলা আমি হাউসৱাইফ হিচাপে দেখা পাইছো so they are not contributing towards any economy they are unpaid laborers তেওঁলোকে দিন ৰাত কাম কৰি থাকে but they are unpaid laborers lower literacy rate এইটো এটা খুব ডাঙৰ কথা ইতিমধ্যে কৈছে সুযোগ সুবিধা লাভ নকৰে শিক্ষা খণ্ডত তেওঁলোকে হিমানখিনি সুবিধাই নাপায় যিমানখিনি এজন লৰা বা এজন পুৰুষক দিয়া হয় এনে ধৰণৰ বিভিন্ন ফেক্টৰছৰ বাবে ওভাৰঅল আমি মহিলাসকল অসম তথা ভাৰতবৰ্ষতে পিছ পৰি থকা দেখা পাওঁ সেয়েহে বৰ্তমান সময়ত তেওঁলোকক আগবঢ়াই দিয়াটো দায়িত্ব আমাৰ তথা চৰকাৰৰ দায়িত্ব হেলথ চ্যালেঞ্জৰ কথা ক'ব লাগিব হাই মেটাৰনেল মৰ্টেলিটি ৰেট কম সময়তে বিয়া বাৰু হয় awareness নাথাকে বেসিক হেলথ হাইজিনৰ awareness নাথাকে সেক্স এডুকেশনৰ অভাৱ সেই কাৰণে মেটাৰনেল মৰ্টেলিটি ৰেট অৰ্থাৎ প্ৰেগনেন্সিৰ সময়তে বহু মাতৃৰ মৃত্যু হোৱা দেখা পোৱা যায় লিমিটেড এক্সেস টু হেলথ কেয়াৰ ফেসিলিটি বহু গাঁৱে ভূঞে আজিও আপুনি দেখা পাব ভাল স্বাস্থ্য খণ্ড পাবলে অভাৱ আজিও limited access high incidence of gender based violence women face violence than national average আমাৰ অসমত মহিলাসকলে violence মাৰপিট অত্যাচাৰ বেছি ভুগিবলগীয়া হয় compared to the nation higher sexual violence এনে ধৰণৰ বিভিন্ন ক্ষেত্ৰৰ এনে বিভিন্ন কাৰণত হেলথ চ্যালেঞ্জ ইত্যাদি ফেস কৰিবলগীয়া হয় পলিটিক্যাল ৰিপ্ৰেজেন্টেশন যদি চাও আজি হাই ভোটাৰ টাৰ্ন আউট মহিলাসকলক আমি দেখা পাওঁ যে তেওঁলোকে ভোট দিবলৈ যায় বহু সময় তেওঁলোকে হয়তো পাৰ্টিও কৰে কিন্তু ৰিপ্ৰেজেন্টেটিভ কেইগৰাকী আপুনি দেখা পাইছে 2006 চনৰ আমাৰ অসম লেজিসলেটিভ এছেম্বলি ইলেকশ্যনত যদি চাও কেৱল মাত্ৰ 10.32% হে আমাৰ elected women খালি পঞ্চায়তী ৰাজ ইনষ্টিটিউচনত আমি পজিটিভ ইম্পেক্ট দেখা পাওঁ because of the reservation women reservation 33% আমি women reservation local
সেলফ গভৰ্ণমেণ্ট হিলাগে আমাৰ পঞ্চায়তী ৰাজ ইনষ্টিটিউচন হওক বা আমাৰ মিউনিচিপেল কৰ্পৰেশ্যন হওক এই ক্ষেত্ৰত আমি এটা পজিটিভ ইম্পেক্ট দেখা পাওঁ তাকো ৰিজাৰ্ভেশ্যন আছে কাৰণেহে ছ'চিঅ' ইকনমিক পাৰ্টিচিপেশ্যনৰ ক্ষেত্ৰত ক'ব গ'লে 60.5 women participate in household decision. পৰিয়ালৰ ফাইনেন্স এগ্ৰিকালচাৰ হাউচহোল্ড মেনেজমেণ্টত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন বা অৱদান আমি বেছি দেখা পাওঁ বৰ্তমান আত্মসহায়ক গোটসমূহতো তেওঁলোকৰ এক্টিভ পাৰ্টিচিপেশ্যন দেখা পাইছোঁ যাৰ মাধ্যমেৰে কিছু পৰিমাণে হ'লেও স্বনিৰ্ভৰশীল হ'ব পাৰিছে ক্ৰেডিট টকা পইচাৰ এক্সেছ পাইছে মাইক্ৰ' ফাইনেন্স হেণ্ডিক্ৰাফ্টছ সৰু সুৰা বিজনেছ ইত্যাদি তেওঁলোকে আগবাঢ়িবলৈ সক্ষম হৈছে আৰু এই ক্ষেত্ৰত আমি চৰকাৰৰ যিসমূহ ইনিচিয়েটিভ বা স্কিমছক আমি ইয়াৰ বিষয়ে আমি অলপ হ'লেও জানিব লাগিব বিভিন্ন ধৰণৰ শিক্ষা খণ্ডতেই হওক এমপ্লয়মেণ্টৰ বাবে এণ্টাৰপ্ৰেনাৰশ্বিপৰ বাবে ফাইনেন্সিয়েল ছিকিউৰিটিৰ বাবে হেল্থ কেয়াৰৰ বাবে বিভিন্ন ধৰণৰ স্কিমছ ইত্যাদি লৈ অনা হৈছে এইবাৰৰ বাজেটতো বিভিন্ন ধৰণৰ স্কিমছ লৈ অনা হৈছে ইতিমধ্যে আমাৰ অসম তথা ইউনিয়ন বাজেটৰ ওপৰত ভিডিঅ' এনালাইচিছ এটা কৰা হৈছে যদি আপোনালোকে স্কিমছৰ বিষয়ে বৰ বেছি ভালদৰে আইডিয়া লাভ কৰা নাই তেনেহ'লে আপোনালোকে আমাৰ সেই ভিডিঅ'সমূহ চাই ল'ব পাৰে ইয়াৰ দ্বাৰা কি হৈছে এনেধৰণৰ স্কিমসমূহৰ দ্বাৰা এটলিষ্ট আমি মহিলাসকলৰ ইকনমিক পাৰ্টিচিপেশ্যন হওক আউটকাম হেল্থ স্বাস্থ্য খণ্ডতেই হওক বা লিডাৰশ্বিপৰ ক্ষেত্ৰতেই হওক এটা পজিটিভ ডাইমেনশ্যন দেখা পাইছোঁ মেইনছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছোঁ এক্সামাইন দ্য socio-cultural factors that have influenced the status of women in Assam from ancient times to the present. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব ইয়াৰ পিছৰ নিউজটো আহিছে Antiquities discovered in Nagaon. হাৰ্লকুৰুৱাটি গাঁৱত আৰ্কিঅলজিকেল ডিস্কভাৰী কিছুমান পোৱা গৈছে আৰু এই যিখিনি পোৱা গৈছে সেইখিনি আচলতে দবকা কিংডমৰ পাৰ্ট বুলি কনচিডাৰ কৰা হৈছে কি কি পাইছে শিলৰ মন্দিৰ এটি পাইছে আমালক পাইছে সেই মন্দিৰৰ আমালক ষ্টোন ফ্ৰেগমেণ্ট সৰু সুৰা শিলৰ টুকুৰা কিছুমান তাৰপিছত খণ্ড বিখণ্ড হৈ যোৱা ভগৱানৰ মূৰ্তি কিছুমান পোৱা গৈছে আৰু এই গোটেইখিনি ডেটিং কৰি পেলাই আইচোটোপ ডেটিং অৰ্থাৎ এটা টেকনিক যাৰ দ্বাৰা আমি এইবোৰ কিমান বছৰ পুৰণা তাৰে আইডিয়া এটা আমি লাভ কৰিব পাৰোঁ ইয়াৰ থ্ৰুৰে চাইণ্টিফিক ডেটিং কৰি পেলাই গম পোৱা গৈছে এটা আইডিয়া লগাব পৰা হৈছে যে ই 10th to 12th century টাইম পিৰিয়ডৰ হ'ব লাগে আৰু দিছ ইজ সামথিং উইচ ইজ ৰিয়েলি ভেৰি ইম্পৰ্টেণ্ট আৰু এই ক্ষেত্ৰত আমি দবকা ৰাজ্যৰ বিষয়ে ক'ব লাগিব দবকা ৰাজ্য আমাৰ এনচিয়েণ্ট আমাৰ পুৰণি ইতিহাসসমূহত যদি চাওঁ দবক কপিলি ত্ৰিবেগ ইত্যাদি এনেধৰণৰ নামেৰে মেনশ্যন কৰা আছে আৰু আমাৰ যি সমুদ্ৰগুপ্তাৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন সেই এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যনতো দবকা ৰাজ্যৰ কথা উল্লেখ কৰা আমি দেখা পাওঁ চীনৰ যিসমূহ হিষ্টৰিয়েল টেক্সট তাতো চুংছু হিষ্ট্ৰী বা লিউচং ডাইনেষ্টি ইত্যাদি দবকা ৰাজ্যৰ কথা উল্লেখ কৰা দেখা পোৱা গৈছে ভেৰি ইম্পৰ্টেণ্ট গষ্টল ষ্টোন পিলাৰ ইনস্ক্ৰিপশ্যন যি এই গষ্টল ষ্টোন পিলাৰ ইনস্ক্ৰিপশ্যন কি ভাষাত লিখিছে কামৰূপী প্ৰকৃত ভাষাত লিখা হৈছে আৰু এই ইনস্ক্ৰিপশ্যনসমূহে দবকা কিংডমৰ বিষয়ে ইয়াত লিখা আছে আৰু এই গষ্টল ইনস্ক্ৰিপশ্যন কোনে আইডেণ্টিফাই কৰিছিলে NK ভট্টাচাৰ্যীয়ে আইডেণ্টিফাই কৰিছিলে বৰ্তমান হোজাই ডিষ্ট্ৰিক্টত অৱস্থিত এতিয়া আমি কি পালো ৰিচেণ্ট আমাৰ আৰ্কিঅলজিকেল ডিস্কভাৰীৰ পৰা আমি ৰিচেণ্ট হওক বা আগৰ যিমানখিনি আমাৰ আৰ্কিঅলজিকেল ডিস্কভাৰী ইয়াৰ দ্বাৰা আমি এটা বস্তু গম পাইছোঁ যে শিৱ শক্তিক আমাৰ সেই তাহানিৰ দিনত আৰাধনা কৰা হয় বিশেষকৈ শিৱ শক্তি আৰাধনা আমাৰ 5th পৰা 12th centuryত দেখা পোৱা গৈছে আৰু বিশেষকৈ এই যিসমূহ মঠ মন্দিৰ ইত্যাদি নিৰ্মাণ কৰিছিলে পাল বংশ বা ভৌম বংশই হয়তো এই মঠ মন্দিৰসমূহ নিৰ্মাণ কৰিছিল বুলি এটি অনুমান লগাব পৰা যায় হিষ্টৰিকেল কানেকশ্যন যদি চাওঁ আমাৰ ত্ৰিপুৰাৰ বুৰঞ্জীত ৰাজমালা বা ৰজা প্ৰতৰ্দন তেওঁ ত্ৰিবেগ ডাইনেষ্টি কপিলি উপত্যকাত স্থাপন কৰা বুলি জনাজাত হয়তো সেয়াই দবকা ৰাজ্য বুলি কোৱা হয় ৰাজমোহন নাথ এগৰাকী আৰ্কিঅলজিষ্ট তেওঁৰ মতে ত্ৰিবেগ বা ত্ৰিস্ৰোত মানে কি তিনিখন নদীৰ এটা কনফ্লুৱেন্স পইণ্ট
কি নদী কলং কপিলী আৰু যমুনা কলং কপিলী আৰু যমুনাৰ যেটো এটা কানেক্টিং পইণ্ট তাকে ত্ৰিবেগ বুলি কোৱা হৈছে আৰু বহু হিষ্টৰিয়ানে সেইকাৰণে তেওঁলোকৰ মতামত অনুসৰি দবক বা কপিলী ৰাজ্য বেলেগ নহয় একে ৰাজ্য বা একে সাম্ৰাজ্যৰে বেলেগ বেলেগ নাম হিচাপে উল্লেখ কৰা হৈছে কপিলী ৰাজ্য কপিলী সাম্ৰাজ্য বা দবক সাম্ৰাজ্য ইয়াকে কৈ মেইনছ প্ৰেক্টিছ কুৱেশ্যন এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো ডিছকাছ দি হিষ্টৰিকেল সিগনিফিকেন্স অফ দি দবকা কিংডম ইন দ্য context of ancient Indian polity and its relation to the Gupta Empire. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এইখিনি জনাই থওঁ যে যদিহে আপোনালোকে CSET টেষ্ট সিৰিজ এটি ল'বলৈ খুজিছে তেনেহ'লে কেৱল মাত্ৰ 149 rupeesত 10টা টেষ্ট একেবাৰে লো প্ৰাইজত পাবলৈ সক্ষম হ'ব তাৰোপৰি কম্পিটিশন কেয়াৰে ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম লৈ আনিছে য'ত প্ৰিলিমছ মেইনছ তথা ইণ্টাৰভিউৰ প্ৰপাৰ গাইডেন্স আপোনালোকে আমাৰ সুপাৰ 30 ক্লাছৰুম বেটছত লাভ কৰিবলৈ সক্ষম হ'ব যদিহে আগ্ৰহী তেনেহ'লে আমাক যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আগবাঢ়িছো আৰ্টিকল 19 Supreme Court কি কৈছে free speech is an integral part of healthy society right to freedom of speech এয়া আমাৰ মৌলিক অধিকাৰ আৰ্টিকল 19 বুলি ক'লে আমাৰ ফান্ডামেন্টাল ৰাইট আমাৰ যি ছটা ফান্ডামেন্টাল ৰাইট হে ছটা ফান্ডামেন্টাল ৰাইটত আমি দেখা পাইছো আৰ্টিকল 19 itself has its sub clause যেনে freedom of speech and expression right to freedom of speech and expression তাৰ পিছত right to assemble peacefully and without arms আপুনি যিকোনো জায়গাত কোনো arms নোহোৱাকৈ আপুনি assemble হ'ব পাৰে বিভিন্ন কাৰণত আপুনি হয়তো protest ধৰ্ণা ইত্যাদি দিছে হেয়াও freedom of speech ৰ এটি part right to form associations union cooperative বা society আপুনি group কিছুমান সমবায় সমিতি ইউনিয়ন ইত্যাদি আপুনি ফৰ্ম কৰিব পাৰে right to move freely throughout the territory of India আপুনি এডুখৰ আমাৰ ভাৰতবৰ্ষৰ এডুখৰ জায়গাৰ পৰা আন এডুখৰ জায়গাত আপুনি freely ইফাল হিফাল ভ্ৰমণ কৰিব পাৰে মুভ কৰিব পাৰে right to reside and settle in any part of the territory of India অকল মুভ বুলিয়ে নহয় আজি মোৰ মন গল মই যদি অসমত নাথাকি দিল্লীত থাকিব বিচাৰো তাতেও কোনেও বাধা দিব নোৱাৰে হেয়াও আমাৰ ফ্ৰীডম right to practice any profession or to carry on any occupation trade or business আজি আপুনি যিকোনো profession য'ত আপোনাৰ ইন্টাৰেষ্ট বা যিকোনো বিজনেছ আপুনি কৰিব পাৰে খালি ইয়াত এক্সেপশ্যন থাকিব এক্সট্ৰিমিজম আপুনি দেখুৱাব নোৱাৰিব এক্সট্ৰিমিজমৰ profession যদি আপুনি ক্যাৰি কৰে তেতিয়াহ'লে definitely that will be not allowed by the state এই ছটা ৰাইট এটা কথা খুবেই প্ৰয়োজনীয় এই ছটা ৰাইট এই ছটা অধিকাৰ যে আমাক দিছে কাৰ এগেইনষ্টত দিছে ষ্টেট বা চৰকাৰৰ এগেইনষ্টত দিয়া হৈছে চৰকাৰে আমাৰ এই অধিকাৰসমূহ খৰ্ব কৰিব নোৱাৰে আজি মোৰ মন গল মই অসমত নাথাকি বেলেগ দিল্লী বা বোম্বেত থাকিব বিচাৰিছো হেয়া চৰকাৰে মোক ইয়াত বাধা দিব নোৱাৰে কিন্তু এই ছটা অধিকাৰ কিন্তু প্ৰাইভেট ইন্ডিভিজুৱেলৰ এগেইনষ্টে দিয়া হোৱা নাই private individuals are against it these are not given these actions are not given against private individuals মানে আজি মই কৰবাত থাকিব ওলাইছো হয়তো কোনোবা এজন মানুহে মোক বাধা দিছে তেতিয়া মই ক'ব নোৱাৰো যে মোৰ মৌলিক অধিকাৰ হয়তো ইন্টাৰনেল ক্লেশেছ থাকিব পাৰে that will be through the cases these rights are available only to the citizen and shareholders of a company খুব প্ৰয়োজন এই আমাৰ আৰ্টিকল 19 কোনো ফৰেইনাৰ ইত্যাদি লাভ কৰিব নোৱাৰে এতিয়া আপোনালোকে মোক কমেন্ট সেকশনত জনাব লাগে আমাৰ যিমানবোৰ মৌলিক অধিকাৰ আছে বা ফান্ডামেন্টাল ৰাইটস আছে এই ফান্ডামেন্টাল ৰাইটস সমূহৰ ভিতৰত কেইটামান অকল সিটিজেনে পায় কেইটামান সিটিজেন তথা ফৰেইনাৰে পায় এটা যেনেকে আৰ্টিকল 19 এয়া কেৱল সিটিজেন বা নাগৰিক ভাৰতীয় নাগৰিকেহে পাবলৈ সক্ষম হ'ব এইদৰে বাকি এনেকুৱা কোনকেইটা ৰাইট আৰ্টিকল 19 ৰ উপৰিও এনেকুৱা কোন কেইটা আমাৰ ফান্ডামেন্টাল ৰাইটস আমি দেখা পাইছো যিকেইটা কেৱল মাত্ৰ ভাৰতীয় নাগৰিকৰ বাবেহে আমাৰ সংবিধানে দিছে উত্তৰটি আমি কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব Mains practice question এতিয়া আপোনালোকৰ বাবে আগবঢ়াইছো examine the scope of fundamental rights in the light of latest judgment of the Supreme Court on right to privacy article কি
আৰ্টিকল 21 আৰ্টিকল 21ক লৈ পেলাই আপোনালোকে ফান্ডামেন্টাল ৰাইটৰ ওপৰত স্কোপ অফ ফান্ডামেন্টাল ৰাইটৰ ওপৰত লিখিবলৈ চেষ্টা কৰিব লাগে যদিহে আপোনালোকে আমাৰ অনলাইন গাইডেন্স প্ৰগ্ৰামৰ বাবে আগ্ৰহী তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰে কম্পিটিশন কেয়াৰে এটি কাৰেণ্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰে যে কেৱল মাত্ৰ 10 টকাত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব যদিহে ইন্টাৰেষ্টেড তেনেহলে পলম নকৰি আমাক যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি প্ৰিলিমছৰ বাবে আহিছো গায়া স্পেচ অবজাৰভেটৰী গায়া স্পেচ অবজাৰভেটৰী এয়া ইউৰোপিয়ান স্পেচ এজেন্সিৰ দ্বাৰা লঞ্চ কৰা হৈছিল আৰু ৰিসেন্টলি নিউজত আহিছে কাৰণ ৰিটায়াৰ কৰা হ'ল গায়াৰ মূল উদ্দেশ্য কি আমাৰ যি মিল্কি ৱে গেলেক্সি সেই মিল্কি ৱে গেলেক্সিৰ ডিটেইল 3 ডাইমেনশনাল মেপ এখন গায়া স্পেচ অবজাৰভেটৰীয়ে বনাবলৈ সক্ষম হয় গায়া মানে কি গ্লোবাল এষ্ট্ৰোমেট্ৰিক ইন্টাৰফেৰোমিটাৰ ফৰ এষ্ট্ৰোফিজিক্স কোনে ডেভেলপ কৰিছে ইউৰোপিয়ান স্পেচ এজেন্সি নিশ্চয় গম পাইছে লঞ্চ কেতিয়া কৰিছিলে 2013 চনত লঞ্চ কৰা হৈছিল 2014 চনৰ পৰা ফুললি অপাৰেট কৰা হৈছিল এতিয়া ৰিসেন্টলি আমাৰ কি কৰিলে ৰিটায়াৰ হ'ল প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন এটি গায়া কোনটো স্পেচ এজেন্সি ডেভেলপ বা অপাৰেট কৰিছে উত্তৰটি নিশ্চয় গম পাইছে তেনেহলে আমাক জনাবলৈ নাপাহৰিব আৰু আমাৰ শেষৰটো নিউজ হৈছে সিলভাগাৰ্ড AI powered autonomous drone সিলভাগাৰ্ড নো কি হয় এটি ড্ৰোন কিহৰ বাবে নিৰ্মাণ কৰা হৈছে এই ড্ৰোনটো আসলতে বনজুই ওয়াইল্ড ফায়াৰ ডিটেকশন আজি কৰবাত যদি বনজুইৰ নিচিনা আমি অলপমান সিচুৱেশন দেখা পাও তেতিয়া হলে এনে ধৰণৰ সিচুৱেশনক সাপ্ৰেছ কৰিবৰ বাবে এনে ধৰণৰ সিচুৱেশনক কন্ট্ৰোল কৰিবৰ বাবে এটি ড্ৰোন ব্যৱহাৰ কৰা ড্ৰোন এটি লৈ অনা হৈছে prototype সিলভাগাৰ্ড ডাইৰেক্ট নেটৱৰ্ক ইটস আ বাৰ্লিন বেসড ক্লাইমেট টেক কোম্পানী ডাইৰেক্ট নেটৱৰ্কে লৈ আনিছে আৰু ইয়াৰ দ্বাৰা কি হ'ব আজি আমি ৰিসেন্টলি লছ এঞ্জেলছত দেখা পালো বনজুই মাৰাত্মক ৰূপ লয় ধ্বংসৰ দিশত আগবাঢ়ি গৈছিলে হয়নে আৰু ইয়াৰ দ্বাৰা আমি দেখা পাইছো কিমান কাৰ্বন এমিশন পৰ্যন্ত কিমান হৈছে তো এনে ধৰণৰ আনফৰচুনেট সিচুৱেশনৰ পৰা আমি যদি এডোখৰ জেগা ৰক্ষা কৰিব পাৰো তেতিয়া হলে সকলোৱে ডেফিনেটলি উপকৃত হ'ব আৰু এনে ক্ষেত্ৰত আমি ড্ৰোনছ ইত্যাদি ব্যৱহাৰ কৰিব পাৰো সিলভাগাৰ্ড recently seen in news is a air purifier AI powered autonomous drone underwater detection system none of the above uttorti amak janabole napahoribo aru kalir prelims practice proshno homuhor uttor homu ami saw hok gold monetization scheme was launched in the year kun sanot gold monetization scheme launch kora hoisile shuddho uttorti hoise 2015 recently ei scheme tu bondho kora dekha pua goise West the headquarter of Bhaskaracharya National Institute for Space Application and Geoinformatics BISEG located Ranchi Guwahati Shillong ne Gandhinagar শুদ্ধ উত্তৰটো নিশ্চয় গম পাইছে কালি আমি আলোচনা কৰিছিলো শুদ্ধ উত্তৰটি হৈছে গান্ধীনগৰ এআই আছিল আজিৰ সবিশেষ যদি হে কিবা ইনকুৱাৰী থাকে তেনেহলে ইয়াত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে ইয়াকে কৈ পেলাই ধন্যবাদ জয় আই অসম